গুৱাহাটীৰ জালুকবাৰী গোটানগৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি একাংশ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি ND24 দৰ্শকসকলক পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকে এই যি প্ৰতিবাদী কাৰ্যসূচী ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে যাতে পথ অৱৰোধ কৰিব নোৱাৰে তাৰ বাবে এনেধৰণে আৰক্ষীৰ বৃহৎ বাহিনী মোতায়েন কৰা হৈছে আৰু সকলোৱে বিচাৰিছে যিহেতু এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত কৰি কেইবাটাও আচলতে দুৰ্ঘটনা সংঘটিত হৈছে য'ত নিহত হ'বলগীয়া হৈছে কেইবাগৰাকীও লোকৰ আৰু কালিৰ দিনটোত অৰ্থাৎ শুকুৰবাৰৰ দিনটোত এনেধৰণে স্কুলীয়া ছাত্ৰী 3গৰাকী আহত হোৱাৰ লগতে এগৰাকী লোকৰ মৃত্যু হ'বলগীয়া হৈছে আৰু সেই ঘটনাৰে প্ৰতিবাদ স্বৰূপে এনেধৰণে ৰাইজ ওলাই আহিছে আৰু ইতিমধ্যে যিসকল ৰাইজ এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি তেওঁলোকৰ পৰা মন্তব্য জনাৰ চেষ্টা কৰিম যিহেতু আপোনালোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে এই ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে কালিৰ ঘটনাটো নহয় আগতেও এনেধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হৈ আহিছে কিন্তু তৎসত্ত্বেও আচলতে প্ৰশাসনৰ যিটো ব্যৱস্থা ল'ব লগাইছিল বা ছিগনেল লাইটৰ যিটো পৰ্যাপ্ত ব্যৱস্থা ল'ব লগাইছিল সেই ব্যৱস্থা নোলোৱাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আমি কালি যে ভূটনাথ চহৰত গৈছো তেনেকুৱা নহয় আমি সপ্তাহত এবাৰকৈ চহৰত যাওঁ আমি এবাৰকৈ চহৰত যাওঁ তেতিয়াহ'লে ঘৰখনত এই গাঁওখনত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে মৃত্যুৰ কিৰিলিয়ে আমাৰ গাঁওখনত আমাৰ এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি ঘণ্টা বাজি থাকে আমি গতিকে কালি যে চহৰত গৈছে এনেকুৱা নহয় সপ্তাহত এবাৰকৈ চহৰত যাওঁ আৰু আমি গোটেইখিনি মানুহ দুখত আবেগিক ফুটি পেলাই আজি 2000 মানুহ ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো আৰু জালুকবাৰী প্ৰশাসন আৰক্ষী চকী বিষয়াই কোনোদিন তাত পুলিচ ৰেডিশ্যন বোলৰ ওচৰত পুলিচ নাথাকে কোনোবা এজনো যদি থাকে কিবা কাৰণত তেখেতে মোবাইলত ব্যস্ত থাকে চাঁদা মাৰি থাকে গতিকে আমি এই পুলিচ জালুকবাৰী আৰক্ষী চকীক ধিক্কাৰ দিছো সন্মানীয় মুখ্যমন্ত্ৰী আমি ৱেলকাম জনাইছো তেখেতসকলে বহুত ভাল কাম কৰি আছে আৰু আমি এখন ৰেডিশ্যন ব্লুৰ পৰা তেতিয়ালে LP স্কুল বুলি কয় এখন ব্ৰিজ এখন যেনেকৈ নহয় সন্মানীয় মুখ্যমন্ত্ৰী ওপৰ মহলৰ লগত যোগাযোগ কৰি তেখেতে এখন ব্ৰিজৰ প্ৰতি ব্যৱস্থা কৰিব লাগে আমাৰ মানুহখিনিয়ে অকণমান চকু মেলি চাব লাগে গতিকে আমি দুখত আবেগিক হৈ পেলাই আজি 2000 মানুহ ওলাই আহিছো গতিকে আৰু ইয়াৰ পিছত আমি যদি প্ৰতিবাদ কৰিব লাগে ইয়াৰ পিছত ভয়ানক প্ৰতিবাদ হ'ব এতিয়া 27 নং ৰাষ্ট্ৰীয় ঘাইপথ নহয় এইটো মৃত্যুদূতৰূপী এটা ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে আৰু ইয়াৰে যিসকল লোক আছে লোকসকলৰ জীৱন নিৰাপত্তা নোহোৱা হৈছে কি ক'ব এই গোটেই হয় আপোনালোকে নিশ্চয় গম পাইছে যোৱাকালি ইয়াতে স্কুলৰ ল'ৰা ছোৱালী লৈ থকা মানে মানুহ এজন ইয়াতে মৃত্যু মুখত পৰিছে আৰু বাচ্চাকেইজনে এতিয়ালৈকে বহুত সংকটজনক অৱস্থাত তেওঁলোকে এক্সেল কেয়াৰ হস্পিটেলত ভৰ্তি হৈ আছে গতিকে আমি বিচাৰো এই নেশ্যনেল হাইৱেত আমাক ট্ৰাফিকৰ খুবেই প্ৰয়োজন আৰু আমাক এখন ফুটব্ৰিজ লাগে মানে আমাৰ ইয়াতে হৈছে ৰেডিশ্যন ব্লুৰ যিটো ট্ৰাফিক পইণ্ট হৈছে সেইটো হৈছে মানে VVIPৰ কাৰণে গতিকে কেতিয়াবা যদি তাতে এজন ট্ৰাফিক দিয়েও তেওঁলোকে হয়তো একো ভাল ডিউটি কৰা আমি পৰিলক্ষিত নহয় মানে তেওঁলোকে হয়তো ছাইডত যাই মোবাইল চাই থাকিব নহ'লে চাধা মাৰি থাকিব আৰু এটা ৰাস্তাত যদি তেওঁলোকে ডিউটি কৰি আছে আনটো পিনে যিটো ৰাস্তা আছে সেই ৰাস্তাটোত মানুহ পাৰ হ'বলৈ দিগদাৰ তাতে টাৰ্নিং পইণ্ট হয় সেইটো ইফালৰ পৰা গাড়ী ঘূৰাই দিয়ে সেইফালৰ পৰা মানুহ অহা যোৱা কৰে গতিকে আমি গৃহ বিভাগক সঁচাকে আমি ব্যৰ্থ বুলি ক'ব লাগিব আমাৰ অঞ্চলত এতিয়ালৈকে বহুত মানুহৰ মৃত্যু মুখত পৰিছে এই ৰাস্তাটোৰ কাৰণে গতিকে মৃত্যুদূত ৰূপে পৰিগণিত হৈছে এই ৰাস্তাটো গতিকে আমি আশা ৰাখিম গৃহ বিভাগক আমি অনুৰোধ কৰিম মাননীয় মুখ্যমন্ত্ৰীলৈ আমি অনুৰোধ কৰিছো এই ৰাস্তাটোৰ কাৰণে যেন আমাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দিয়ে তেওঁলোকে এইটোৱে আমাৰ জনগণৰ তৰফৰ পৰা আহ্বান আৰু আমি জাতীয় মহিলা পৰিষদে ইয়াৰ পূৰ্বেও আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে ইয়াৰ কাৰণে ট্ৰাফিক পইণ্ট এটা লাগে বুলি গতিকে তেওঁলোকে কোনো কাণসাৰ এতিয়ালৈকে দিয়া নাই আৰু আজিও আমি জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা আমি সজোৰে তেওঁলোকক অনুৰোধ কৰিছো তেওঁলোকক দাবী জনাইছো এই ৰাস্তাটোত যাতে তেওঁলোকে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে যিখিনি কণ ল'ৰা ছোৱালী আছে তেওঁলোকে অহা যোৱা কৰাৰ কাৰণে তেওঁলোকে সুব্যৱস্থা কৰি দিয়ে তাকে আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছে আৰু মই আপোনাৰ কাষলৈ আহিছো যিহেতু কেইবাখনো স্কুল আছে ইয়াতে ৰাতিপুৱাৰ ভাগত যথেষ্ট যান জঁটৰ সৃষ্টি হয় সেই সময়ত আচলতে আৰক্ষীৰ সুব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনিত আৰক্ষীয়ে খুব বেছিকৈ তেওঁলোকৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগে ইয়াৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ দায়িত্ব পালন কৰা নাই এতিয়া ৰেডিশ্যন ব্লু সন্মুখৰ সেইখন আমাৰ এখন মৃত্যু দুৱাৰদলি সেই দুৱাৰদলিখনলৈ যেন আমি গৈ আছো সেই গৈ থকা অৱস্থাত যেন আমি ঘৰলৈ উভতি নাহিম সেই তেনেকৈ আমি আহোঁ 1 ঘণ্টাত তেওঁলোকে বৰ্তমান 1 ঘণ্টাত এটাকৈ এক্সিডেণ্ট ইয়াত হৈছে আমাৰ কত ভাই ভনী পিতৃ মাতৃ আমাৰ বাচ্চা হেৰুৱাইছো
এইটো খুব বেছি মানে দুখ লগা কথা হৈছে। গতিকে আমি এটাই অনুৰোধ কৰিম, তেওঁলোকে আমাক সুৰক্ষা দিয়ক, যান বাহন আৰক্ষীক তেওঁলোকে এটা ভাল ডিচিশ্যন দিয়ক, যাতে তেওঁলোকে যান বাহন আৰক্ষীয়ে তেওঁলোকৰ দায়িত্ব খুব নিয়াৰিকৈ পালন কৰি আমাক সেই মৃত্যুৰ দুৱাৰদলিৰ পৰা বচাই আনে। এনেধৰণে আচলতে গুৱাহাটীৰ যি গোটানগৰ আছে, গোটানগৰত স্থানীয় লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আৰু কালিৰ দিনটোত যি শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল, সেই পথ দুৰ্ঘটনা যাতে দুনাই সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে। আৰু ইয়াতে ট্ৰেফিক যি অৰ্থাৎ যান বাহন আৰক্ষীৰ পৰ্যাপ্ত ব্যৱস্থা ইয়াতে গ্ৰহণ কৰাৰ দাবী জনাইছে। লগতে ফুট অভাৰব্ৰিজৰ তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু আৰক্ষী প্ৰশাসনৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে দাবী লৈ এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি যোৱাকালি এই এক্সিডেণ্টটো হোৱাৰ পিছত আমি জালুকবাৰী আৰক্ষী থানাত গৈছিলোঁ যে এনেকুৱা এটা আমাৰ এক্সিডেণ্ট এটা হৈছে, এনেকুৱা ডাঙৰ এটা এক্সিডেণ্ট, আৰু আমাক অলপ সহায় লাগে। তাত যাওঁতে আমাৰ জালুকবাৰী আৰক্ষীৰ ছেকেণ্ড IC হৰণী গগৈয়ে আমাক বৰ বেয়াকৈ আমাক মিছবিহেভ কৰিছে। আমাক থানাৰ পৰা কৈছে যে তোমালোকে ইয়াৰ পৰা ওলাই যোৱা, তোমালোক কোন হয়। কিন্তু আমি কাৰ সহায় ল'ব, কিবা এটা বিপদ হ'লে আমি কাৰ সহায় ল'ব যাম? আমি আৰক্ষীৰ সহায় ল'ব যাম। সেই আৰক্ষীয়ে আমাক যোৱাকালি আমাক কোনো মানে সহায়ৰ হাত নিদিলে। তেওঁলোকে আমাক ধমকি গৰ্জনি দি কিনে তাৰ পৰা আমাক গেট আউট কৰি ওলাই দিলে। তাৰ বিষয়ে মানে সেই হৰণী গগৈৰ বিষয়ে যাতে মুখ্যমন্ত্ৰী মহোদয়ে আমাক বিচাৰ কৰি দিয়ে, সেইটোৰ কাৰণে আমি ৰাইজ বহুত দুখিত হৈ আছো। আৰু তেওঁৰ ওপৰত আমাৰ বহুতখিনিও ক্ষোভ আছে। চৰকাৰক মেমৰেণ্ডাম দিয়া হৈ গৈছে। গতিকে ইমানখিনিৰ পিছতো যদি তেওঁলোকৰ গা নলৰি, গতিকে আমি এইটো সিদ্ধান্ত ল'বলৈ আজি বাধ্য হৈছোঁ। কাৰণ এই ৰাস্তাটো আমাৰ কাৰণে মৃত্যুৰ দূত হিচাপে বৰ্তমান থিয় দিছে। প্ৰত্যেক দিনাই ঘণ্টাৰ মূৰে মূৰে এটা এটাকৈ এক্সিডেণ্ট হৈ আমাৰ মাজৰ পৰা আমাৰ ভাই ভনীবোৰ হেৰাই গুচি গৈছে। গতিকে চৰকাৰখনক বহুত বেছি দুখ দিবলৈ নাযাওঁ, চৰকাৰখনে বহুত কৰিছে। তাৰ মাজতে আমাক তেওঁলোকে সুৰক্ষা দিয়ক। আমাক ৰেডিচন ব্লুৰ ওচৰত ঠিক আছে, তেওঁলোকে যদি ৰেডিচন ব্লুৰ ওচৰত VIP কাৰণে সেই ৰাস্তাটো ৰাখিছে, তাত ট্ৰেফিক পইণ্টৰ সুবিধা দিয়ক, যাতে তাত লাইট জ্বলিলে, গ্ৰীণ ৰেড আৰু ব্লু লাইট জ্বলিলে যাতে মানুহে ধৰিব পাৰে যে এইটো ৰাখি দিছে, ইয়াৰ কাৰণে আমি ষ্টপ হ'ব লাগে, সেইটো ব্যৱস্থা কৰক। তাৰ উপৰিও এইখিনিত তেওঁলোকে যদি নিদিয়ে, এইখন 3খনকৈ স্কুল কলেজ আছে এইখিনিত। গতিকে এই স্কুলখিনি এই বাচ্চাখিনিৰ তেওঁলোকৰ জীৱনৰ লগত নেখেলি বাচ্চাখিনিৰ কাৰণে তেওঁলোকে আমাক উৰণীয়া সেতু দিয়ক আৰু উৰণীয়া সেতু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।